আজি বহাগ মাহৰ প্ৰথমটো সপ্তাহত আমাৰ ঘৰত নাম পাতিবলৈ লৈছোঁ। এয়া সকলোখিনি গোটাই থৈছোঁ। মোৰ ইমান অভ্যাস নাই, মাহঁতে যেনেকৈ শিকাইছে তেনেকৈ আৰম্ভ কৰিছোঁ। আৰু ভকতক মাতি চৰি এয়া আমাৰ গোসাঁই ঘৰ, সেইখিনিতে গোটেই বস্তুখিনি প্ৰসাদেদি তিয়াই থৈছোঁ। আৰু এয়া ভকত আহি গ'ল, তেওঁক মই তাল বজাই ধুনীয়াকৈ নাম এষাৰ গাবলৈ ক'লোঁ। ইমানেই ধুনীয়াকৈ গালে, প্ৰথম বৰগীতেৰে আৰম্ভ কৰিছিলে। এয়া শৰাই সজাই আছে। তেখেতক মই কৈছোঁ ইমান নিয়ম কানুনবিলাক নাজানো, তথাপিও ধূনা জ্বলাই এনেদৰে ঘৰটোৰ চাৰিওফালে ঘূৰাই দিলোঁ। এনেও ভাল লাগে ন। আমাৰ অসমীয়া মানুহৰ আচলতে জানুৱাৰীতকৈও বহাগ মাহতহে আমাৰ নতুন বছৰটো আৰম্ভ হয়। সেইটো কাৰণে সকলোৰে মংগলৰ বাবে নামষাৰ গোৱাই মনটো বিৰাট বেছি ভাল লাগিলে। যিহেতু তাল বজালে, শংখ বজালে বহু দূৰলৈ বীজাণুবিলাক আঁতৰি যায় বুলি কয় আৰু ঘৰৰ নিগেটিভিটি নাইকিয়া হয় বুলি কয়। সেইটো কাৰণে তেখেতে বজাই পেলাই খুব ধুনীয়াকৈ গাই দিলে, বহুত বেছি ভাল লাগিলে। শেষত খুব ধুনীয়াকৈ তেওঁক লুচি আৰু পনীৰৰ তৰকাৰীৰে আপ্যায়ন কৰিলোঁ, লগতে আচাৰো আছিল আৰু ইয়াৰ প্ৰসাদ।